ভগৱানৰ আন এটা নাম ধৰ্ম। এতিয়া অধৰ্মনো কি? বোলে অধৰ্মও ভগৱানৰে এটা অংশ। বোলে ধৰ্ম ভগৱন্তৰ আগফালটো আৰু অধৰ্ম ভগৱন্তৰ পাছফালটো। এতিয়া বোলে যক্ষ ৰক্ষ বীৰ্ষ পশু যিমান যি আছে সকলো ঈশ্বৰৰে সন্তান হয়, ঈশ্বৰেই সৃষ্টি কৰা, হয়নে বাৰু? সেইকাৰণে দাবানল যেতিয়া জুই লাগি গ'ল, গোপগোপীসকল পাহিমাং মধুসূদন ত্ৰাহিমাং মধুসূদন বুলি যেতিয়া মানে কাকুতি কৰিল, ভগৱন্ত কি কৰিলে বাৰু? সেই দাবানল অগ্নি কেনেকৈ জুই লাগে? দাবানল অগ্নি এনেকৈ বন জুইবিলাক এনেকৈ বাহনীয়ে বাহনীয়ে ঘৰখন কৰি জুই ওলাই যায় আৰু দুইটা জুই দুইফালে গুচি যায়, গৈ থাকে গৈ থাকে গৈ থাকে আৰু একেলগে একটা জেগাতে সেই জুই দুটা লগি যায় আৰু তাত থকা যিমান জীৱ জন্তু বাঁহ কাঠ আছে চবকে দহাই মানে জ্বলাই শেষ কৰি পেলায়, নিৰ্যান কৰি পেলায়। সেইটো হৈছে দাবানল অগ্নি। তেনেকুৱা ভগৱন্ত গোপগোপীসকলক লৈ এদিন বনলৈ গৈছিল গৰু চাৰিবৰ কাৰণে। সেই তেনেকুৱাতে দাবানল জুই লাগি গ'ল আৰু সেই দাবানল জুইটোক গোপগোপীসকলক ৰক্ষা কৰিবৰ কাৰণে যেতিয়া ভগৱন্তক প্ৰাৰ্থনা কৰিলে গোপগোপীসকলে, ভগৱান সেই জুইটোক পানীৰ নিচিনা পি খাই পেলালে, পানীৰ নিচিনা পি খাই দিলে। এতিয়া আপোনালোক তাতেই গম পাব যে কৃষ্ণ মনুষ্য নহয়। যি জুইটোক পানীৰ নিচিনা গিলি খাই দিব পাৰে সেইজন কোন? বোলে সেইজনে ভগৱান হ'ব পাৰিব, হয়নে বাৰু? সেইকাৰণে ভগৱান চবকে নকয়। এতিয়া বহুতে আকৌ কয় বোলে শিৱও ভগৱান। অঁ, তেওঁলোকৰ ওচৰতো দুই এটা গুণ থকাৰ কাৰণে তেওঁলোককো ভগৱান বুলি কৈছে, বহুতে পূজা কৰিছে বাৰু, কৰি থাকক। আমিতো তাত নকৰিবি বুলি ক'ব নোৱাৰোঁ। ঔ হৰি, এইটো নকৰিবি বুলি ক'লে অপৰাধ হ'ব। তো গতিকে কোনোবা ব্ৰহ্মাকো ভগৱান বুলি কৈছে, কাৰণ সৃষ্টি কৰিছে, হয়নে বাৰু? কিছু কিছু গুণ তেওঁলোকৰ ওচৰত থকাৰ কাৰণে তেওঁলোক ভগৱান বুলি তেওঁলোককো ভগৱান বুলি কৈছে। কিন্তু যিজন প্ৰকৃতাৰ্থত ভগৱান সেইজন হৈছে ভগৱান কৃষ্ণ। 6টা গুণ যাৰ ওচৰত আংগিকভাৱে থাকে সেইজনেই হৈছে ভগৱান দেই। সেই 6টা গুণ কি কি? এতিয়া কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণই যে ভগৱান এই কথাটো প্ৰমাণ ক'ত কৰিছে? বিষ্ণু পুৰাণত কৰিছে। 6টা গুণ যাৰ ওচৰত আংগিকভাৱে আছে, পৰাশমুনিয়ে কৈছে সেইজনেই ভগৱান। কি কি? জ্ঞান শক্তি বলে ঐশ্বৰ্য বীৰ্যম তেজ সচেত্তাহা ভগৱান শব্দ বাচানি বিনা হেহি গুণামদে। এই 6টা গুণ কি কি? জ্ঞান, ভগৱান হৈছে জ্ঞানৰ স্বৰূপ। অলপ দিলেটো কমাই দিয়কচোন। ভগৱান হৈছে জ্ঞানৰ স্বৰূপ। জ্ঞান, শক্তি, বল, ঐশ্বৰ্য, বীৰ্যম আৰু তেজ, এই 6টা গুণ যাৰ ওচৰত থাকে সেইজনেই হৈছে ভগৱান। এতিয়া জ্ঞানৰ ফালৰ পৰা ভগৱন্ত কৃষ্ণৰ নিচিনা কাৰো জ্ঞান নাই, কাৰো জ্ঞান নাই দেই। বোলে 18 দিন যুদ্ধ হ'ল, তাতে ভগৱান কুৰুক্ষেত্ৰ মহাৰণত অৰ্জুনক মাত্ৰ 1.5 ঘণ্টাৰ ভিতৰতে পাৰমাৰ্থিক তত্ত্বৰে শ্ৰীমদ ভাগৱত গীতাৰ কথাবিলাক ক'লে। কিন্তু আজিলৈকে ঋষি মুনিসকল বেদান্তীসকল, বেদান্তি মানে কি? এটাও দাঁত নাথাকা, তাৰমানে বেদ পঢ়ি পঢ়ি যাৰ দাঁতবিলাক সৰি গ'ল সেইজনক বেদান্তি বুলি কৈছে। ঔ হৰি ঔ ৰাম। বেদ পঢ়ি পঢ়ি তেওঁলোকৰ দাঁত নাইকিয়া হৈ গ'ল, বেদান্তি হৈ গ'ল, তথাপিও মানে সেইজন পৰম ঈশ্বৰক বুজিব নোৱাৰিলে। কোন? বেদান্তীসকলে। সেইকাৰণে গীতাৰ মানে যিবিলাক কথা আজিও ঋষি মুনিসকল উলিয়াব পৰা নাই, যে গীতাত কৃষ্ণই যে একমাত্ৰ দেৱতা এই কথাটো উল্লেখ কৰিছে, শৰণৰ কথাটো উল্লেখ কৰিছে, এই কথাটো আজিলৈকে উলিয়াব পৰা নাই মহাপুৰুষ জগতগুৰুৰ বাহিৰে দেই। যিমান ঋষি মুনি পূৰ্বতে ওলাই গ'ল, আহি গ'ল বোলে বিশ্বৰ এজন গুৰু জন্ম হৈছিল, কি নাম আছিল তাৰ? এই আদিগুৰু শংকৰাচাৰ্য। তেওঁ কৈছিল ব্ৰহ্ম সত্য জগত মিথ্যা জীৱ ব্ৰহ্ম না পৰ, হয়নে? জীৱ ব্ৰহ্ম নহয়,
ব্ৰহ্মই জীৱ কিন্তু তেওঁৰ অংশহে বুলি কৈছে, হয়নে বাৰু? আমিও ভগৱানৰ অংশ, আমি ব্ৰহ্ম হ'ব নোৱাৰোঁ, কাৰণ ব্ৰহ্মৰ আসনখনত অকল ব্ৰহ্মই বহিব পাৰে, আপুনি মই বহিব পাৰিম নেকি? বোলে বৈকুণ্ঠলৈ গ'লে চতুৰ্ভুজ ৰূপ হৈ গ'লেও আমি তাত বহিব নোৱাৰোঁ। ঔ হৰি ঔ ৰাম, পাৰিব নেকি? নোৱাৰে। সেইকাৰণে সেইজন গুৰুৰ মানে যুক্তিটোকো কাটি পেলালে। সেইজনৰ যুক্তিটো কোনে কাটি পেলালে? যুক্তিকাৰকে কাটি দিলে। কি বুলি ক'লে? তুমি কৈছা ব্ৰহ্ম সত্য জগত মিছা, ব্ৰহ্ম সত্য জগত মিছা তুমি কৈছা, তুমি ক'ত থিয় হৈ আছা? তো শংকৰাচাৰ্যই কৈছে মইতো জগততে থিয় হৈ আছোঁ। তেনেহ'লে তুমিও মিছা, তোমাৰ কথাটোও মিছা। ঔ হৰি ঔ ৰাম, ব্ৰহ্ম সত্য জগত মিছা, তেনে তুমি ক'ত থিয় হৈ আছা? জগততেতো থিয় হৈ আছা, তুমি জগতখন মিছা বুলি ক'লে নহ'ব ন, হয়নে বাৰু? গতিকে তোমাৰ কথাও মিছা, তুমিও মিছা। তেওঁক গুৰুৰ পদৰ পৰা তললৈ নমাই আনিলে। সেইকাৰণে আমাৰ যিটো ধৰ্ম দৰ্শন, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো ভক্তিবাদ, অদ্বৈতবাদ, বিশিষ্ট দ্বৈতবাদ, দ্বৈতবাদৰ পৰা একেবাৰে পৃথক। আমাৰ গুৰুজনাই কৈছে কি বুলি? এ যত দেখা চৰাচৰ হৰিময়ী নিৰন্তৰ, হৰি বিনে নাহি খে পৃথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। কীৰ্তনত কৈছে, হয়নে প্ৰভু? কি বুলি ক'লে? যে বাহিৰে ভিতৰে জানা সমস্ত ভূততে, অপৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ, হয়নে বাৰু? বোলে যেন জগতত ব্যাপী ঐ আছয় আকাশ, সেহি মতে সমস্ততে কৰোঁ প্ৰকাশ, বোলে নুচুবয় দুখ গুণ অমুক জগতৰে, সেহি মতে আছো মই সমস্ত ভূততে। আমাৰ গুৰুজনাৰ দৰ্শনটো চাওক, যে গুৰুজনাই কৈছে জড় আৰু চৈতন্যতো ঈশ্বৰ প্ৰকাশ পাইছে, হয়নে বাৰু? সেইকাৰণে কৈছে বাহিৰে তুমি হৰি কৃপাময়, বাহিৰে ভিতৰে গুৰু। তুমি বাহিৰতো যেনেকৈ আছা, ভিতৰতো এই একেই ৰূপে আছা। সেইকাৰণে যেতিয়া গোপগোপীসকলক দাবানল জুই লাগি গ'ল, তেতিয়া ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। সেইকাৰণে 6টা গুণ কৃষ্ণৰ স্বৰূপটো আমি বুজিব লাগিব। সেইকাৰণে এই কথাটো তত্ত্বটো আনিছোঁ আমি দেই বাপসকল। অকণমান সময় ল'ব, তাৰপিছত আমি পাঠৰ মাজত সোমাই যাম। পাঠৰ মাজতে আছোঁ, আমি আগৰ যিটো অধ্যায় সেইটোৱে আমি ব্যাখ্যা কৰি আছোঁ। দাবানল অগ্নি জুই লাগি গ'ল, গোপগোপীসকলে উপায় নাই, ক'ত যাম, কি কৰিম, আমিতো মৰি যাম, জুই জ্বলি আছে আৰু শ্যামসুন্দৰ মোৰ কাষতে আছে। আমি ভগৱানৰ লগত সংবন্ধ ৰাখিব লাগিব, বৰ ডাঙৰ কথা। আমাৰ সংবন্ধটো কাৰ লগত থাকে? বোলে আমাৰ বংশই আমাক ৰাখিব নেকি? ঔ হৰি ঔ ৰাম। বহুতে বংশৰ ওপৰত বিশ্বাস, বোলে মোৰ 5টা ল'ৰা 4টা ল'ৰা, 4টা ল'ৰাই আমাক ৰাখিব নেকি? ডক্টৰ ইঞ্জিনিয়াৰ ভাল চাকৰি কৰে, নহয় জানো? আমাক ডক্টৰে বচাব নেকি? এনেকুৱাবিলাক বিশ্বাস বা সংবন্ধটো আমি সাংসাৰিক সংবন্ধটো বেছিকৈ ৰাখোঁ, যত্ন কৰোঁ, কিন্তু সেইবিলাকো আপোনাক ৰাখিব নোৱাৰে। বোলে কোনে ৰাখিব? আমাৰ পৰম বান্ধৱ, আমাৰ পৰম স্বামী, যি জগতৰ স্বামী। সেইকাৰণে সকলোৱে গাব বাপাইসকল, হে কৃষ্ণ স্বামী তজো পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাওঁ। এতিয়া আমি নিজকে স্বামী স্বামী বুলি দপদপাই থাকোঁ। মোৰ পত্নীগৰাকীৰ স্বামী কোন? বোলে মই। এই ভাজিত বোলে নিমখ ভালকৈ দিয়া নাই তই আজি। মই খুব দপদপনি মাৰোঁ আইগৰাকীক, পত্নীগৰাকীক, কিন্তু মই আচল স্বামী নহয় বাপাইসকল। মোৰ নিজৰ পত্নীগৰাকীৰ মই আচল স্বামী নহয়, মই ডুপ্লিকেট স্বামী। ঔ হৰি ঔ ৰাম। এই বৈবাহিক জীৱনত মই যিমান দিনলৈকে আছোঁ,
তেওঁক বিয়া বাৰু কৰিছোঁ, এই সংসাৰ বৰ্তিছোঁ, পুত্ৰ সন্তান তেওঁ লাভ মানে সৃষ্টিৰ কাৰ্যত আগবাঢ়িছোঁ, যিমান দিনলৈকে জীয়াই থাকিম, যিমান দিনলৈকে তেওঁ মোৰ প্ৰিয়তম আৰু তেওঁৰ মোৰ প্ৰিয় হৈ কিনি থাকিব, সিমান দিনলৈকেহে মই তেওঁৰ স্বামী হৈ আছোঁ। কিন্তু এই সংসাৰ এৰাৰ পিছতো আমাক যোনে নেৰে, যি আমাৰ পৰম স্বামী, সমস্ত জীৱৰ যিজন স্বামী সেইজনে হৈছে। সেইকাৰণে কৈছে প্ৰাৰ্থনাটোত, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাও। গোপ গোপীসকল কান্দিছে, কি বুলি কৈছে, চতুৰ্ভিতে ধাৱে কান্দয়ে সম্বৰায় ভেল ভেট গয়া, ক্ষুদ্ৰায় তৃষ্ণায় হাৰশাস্তি, একো খাব পোৱা নাই বনজুই লাগি গ'ল। ভগৱান কৃষ্ণই কি ক'লে, চিন্তা কৰিব কোনো প্ৰয়োজন নাই। জগতৰ ঈশ্বৰ যেতিয়া আছে, আপুনি ঈশ্বৰক যদি বন্ধু বান্ধৱ বনাই ৰাখিছে, ভগৱানে কৈছে মই যাক ৰাখোঁ তাক মাৰিবাক পাৰে কোনে। যাক মই ৰাখিম তাক কোনো জগতে মাৰিব নোৱাৰে। মাৰিবনে? কাৰ শক্তি আছে? গতিকে ভগৱান কি কৰিলে, দাবানল জুইটোক পানীৰ দৰে পি খাই দিলে। তেতিয়াই তাৰ পৰাই তেওঁ স্বীকৃতি পাই গ'ল যে সেইজনেই সেইজন। এইজন কোন? বোলে ত্ৰিভুৱন বন্দন, সেইজনেই দৈৱকী নন্দন। হয়নে প্ৰভু? সেইকাৰণে জ্ঞান শক্তি বল আশ্ৰয়, জ্ঞান ফালৰ পৰা ভগৱান কৃষ্ণ, জ্ঞান শক্তি শক্তি কৃষ্ণ শিশু অৱস্থাৰ পৰাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। চানুৰ মুষ্টিৰ এনেকুৱা পহলবানবিলাকক এক ঘোচা মাৰিয়ে ঔ হৰি ঔ ৰাম। কুবেলেও নিচিনা হাতীকো ভগৱানে কি কৰিলে, একেবাৰে মুষ্টিৰ প্ৰসাৰে যমলোকলৈ মানে পঠিয়াই দিলে। তো গতিকে জ্ঞান শক্তি বল, ভগৱন্তৰ নিচিনা বল কাৰো নাই। আছেনে? বোলে নাই। বল, জ্ঞান শক্তি বল আশ্ৰয়। আৰু আশ্ৰয়ৰ কথাটো এনেকুৱা হয়, ভগৱানৰ আশ্ৰয়ৰ প্ৰভাৱ এনেকুৱা দেখুৱাইছে যে যেতিয়া জৰাসন্ধ যুদ্ধ কৰি আছিলে ভগৱানৰ লগত, ভগৱানে কি কৰিলে যে মোৰ যিসকল মথুৰাত থকা, এই বৃন্দাবনত থকা যিসকল গোপ গোপী আছে, তেওঁলোকে শাস্তি খাই আছে। এটা কাম কৰোঁ, সংকল্পৰ যোগেদি একে ৰাতিয়ে সমুদ্ৰত এটা নগৰ বনাই দিলে। সেই নগৰটোৱে হৈছে দ্বাৰকা নগৰ। যি সংকল্পৰ যোগেদিয়েই দ্বাৰকা নগৰ বনাই দিলে। আৰু যিমান গোপ গোপীসকলক তাত লৈ গুচি গ'ল ভগৱানে বৃন্দাবনৰ। হয়নে বাৰু? তা আপুনি চিন্তা কৰক, সেইজনৰ নিচিনা ঐশ্বৰ্য কাৰো নাই। জ্ঞান শক্তি বল আশ্ৰয় ব্ৰিয়ম, ব্ৰিয়ম মানে হৈছে পৰাক্ৰম। পৰাক্ৰমৰ ফালৰ পৰা ভগৱানৰ নিচিনা পৰাক্ৰম কোনো নাই। কৃষ্ণ যেতিয়া ৰুক্মিণীক বিবাহ কৰিবলৈ গ'ল, ভীষ্মকৰ একমাত্ৰ কন্যা, নিজৰ কন্যা নাছিল দেই, তেওঁক লাভহে কৰিছিলে, পদুম ফুলৰ পৰা পাইছিলে ৰুক্মিণী। সেই ভীষ্মকৰ কন্যা ৰুক্মিণীক যেতিয়া বিয়া কৰিবলৈ গ'ল, তেওঁ অকলে গৈছে ৰথত। ইফালে জৰাসন্ধৰ পৰিয়াল, সৈন্যক সামন্ত, শিশুপালৰটো জানোৱে, আৰু শিশুপালৰ কি অৱস্থা হ'ল যে বিয়া মানে হালধি তেল লগোৱা মানুহটো হালধি তেল লগাই বহি আছে বিয়া পাতিম বুলি ৰুক্মিণীক। হয়নে বাৰু? এইফালে কৃষ্ণই আহি ঔ হৰি ঔ ৰাম কৰি লৈ গ'ল। তাত যুদ্ধ কৰিবলৈ গৈছিল জৰাসন্ধৰ পাৰ্টি, কুণ্ডিল ৰজাৰ পাৰ্টি, ৰুক্মী বীৰ আৰু অনেক অনেক মানে ৰজা মহাৰজা হস্তি সৈন্য সামন্ত লৈ গ'ল। ভগৱানে অকলে গৈছে যুদ্ধ কৰিবলৈ। আপোনালোক চাওক, চিন্তা কৰক যে সেইজনৰ নিচিনা ব্ৰিয়ম, ব্ৰিয়ম মানে পৰাক্ৰম কাৰো নাই দেই। সেইকাৰণে ভগৱানক এনেই ভগৱান নকয়, সেইজনেই ভগৱান। তাৰপিছত জ্ঞান শক্তি বল আশ্ৰয় ব্ৰিয়ম তেজ। এতিয়া এই কথাটো ইয়াত আহিছে, তেজ। তেজ তত্ত্ব মাত্ৰ দুবিধ, এটা হৈছে অগ্নিতত্ত্ব আৰু এটা হৈছে সূৰ্য তত্ত্ব। এই দুবিধ তত্ত্ব, তাৰ ওপৰত আৰু তেজ তত্ত্ব নাই। যেনেকৈ জুইৰ নিচিনা তেজ তত্ত্ব আৰু নাই। আছে নেকি? কেঁচা আৰু শুকান তেওঁ বাচেনে? নাবাচে। জুই যদি লাগি যাব, চব দাহন কৰি একেবাৰে ছাৰখাৰ কৰি পেলায়। কিন্তু সেই তেজ তত্ত্বটোকো ভগৱান পানীৰ নিচিনা গিলি খাই দিলে, তেনেহ'লে তেওঁ কেনেকৈ হ'ব বাৰু? ঔ হৰি ঔ ৰাম। সেইকাৰণে ভগৱান এই 6টা গুণ যাৰ ওচৰত আংগিকভাৱে আছে,
সেইজনেই হৈছে ভগৱান। সেইকাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন, মোক মানুহ বুলি ভাবিছে বহুতে, বহুতে মানুহ বুলি ভাবে। অৰ্জুনক কৈছে, গীতাত কৈছে, হে অৰ্জুন, অপূৰ্বে যত শুয়াই আছে। অৰ্জুনক কৈছে, পূৰ্বে যত শুয়া আছে, শুইবে ক পূৰ্বত যেবে। আৰু পূৰ্বত যিটো হ'ব, মানে ভূত ভৱিষ্যত বৰ্তমান। পূৰ্বে যত শুয়াই আছে, শুইবে ক যতে ক পূৰ্ব। পূৰ্বাপৰ জানো ধনঞ্জয়, বোলে পূৰ্বাপৰ জানো ধনঞ্জয়। স্বৰূপ নজানি মোক, মোৰ স্বৰূপটো নজানি। মনুষ্য বোলয় লোক, মোক মানুহ বুলি ভাবিলো। এই দৈৱকীৰ ল'ৰা, ঐ কৃষ্ণ এফালা, ঐ কানায়া এফালা। দৈৱকীও আকৌ এই যশোদাই আকৌ কানুৱা কানুৱা বুলি মাতে। কানুৱা কি নাম নেকি বাৰু কওকচোন? অ হৰি, এই কানুৱা এফালা। অৰ্জুনে ৰথৰ সাৰথি বনাই দিছে। অৰ্জুন যুদ্ধ কৰি আহিলে বাপ, অৰ্জুন যুদ্ধ কৰি আহে, ৰাতিটো তেওঁ ৰজাৰ নিচিনা শুই যায়। দাস দাসীবিলাকে তাৰ ভৰি দবায়, অৰ্জুনৰ গা মালিচ কৰি দিয়ে। কৃষ্ণ কি কৰে বাৰু? সেই ঘোঁৰাবিলাকক মালিচ কৰে ভগৱান, জগতৰ ঈশ্বৰ পৰমাত্মা ভগৱান। স্মৃত ইদম এতৈশ্য চিদম, সকলোৰ হৃদয়ত যোনে বাস কৰে সেইজন পৰমাত্মা ভগৱান। অৰ্জুনৰ ৰথৰ সাৰথি ভগৱানে সেই ঘোঁৰাবিলাকক মালিচ কৰে, যাতে পিছদিনা আকৌ যুদ্ধত যাব লাগিব। ৰথটো চাফ চিকুণ কৰে, ঘোঁৰাবিলাকক ঘাঁহ খুৱায়। 12টা-1টা বজাত ৰাতি শুৱে। বেদব্যাসক কৈছে নাৰদে, নাৰদ তই বৰ ভুল কাম কৰিলি। বোলে কি? হে নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি হে কৰিলা ইটো জগত নাশ। তুমি জগতখন নাশ কৰি। বোলে কি কৰিলো? বোলে তুমি 17 পুৰাণ লিখিলা, তাত বোলে মোৰ ভগৱানক তুমি শ্ৰেষ্ঠতা কোনো এটা পুৰাণতে নিদিলা। বোলে শ্ৰেষ্ঠতা নিদিলা? বোলে কোনো এটা পুৰাণত তুমি শ্ৰেষ্ঠ ভগৱন্তক শ্ৰেষ্ঠ ক'ত কোনটো পুৰাণত কৰিলা কোৱাচোন বাৰু? কেলে বেদব্যাসে কৈছে, গীতাত বোলে মই কৃষ্ণক বোলে শ্ৰেষ্ঠতা দিলোঁ ন। বোলে মিছা কথা নকবি ব্যাস, তাত মোৰ ভগৱানক তুমি জিৰ' বনাই দিলা আৰু অৰ্জুনক হিৰ' বনাই দিলা। অ হৰি অ ৰাম, তো তাত ক'ত শ্ৰেষ্ঠতা দিলা তুমি? ভগৱন্ত ৰথৰ সাৰথি, গোটেই ৰাতিটো ইমান কষ্ট কৰে, পিছদিনাৰ কাৰণে আকৌ যুদ্ধত যায়। ভগৱন্তক আপুনি বিশ্বাস কৰিব বাপাইসকলে, যিটো 4টা ঘোঁৰা থাকে নহয়, তাৰ মাহাত্ম্যটো আছে বাৰু, এইটো মই নকওঁ এতিয়া। ভগৱন্তই সেই লাগামটো ধৰি থাকে, ৰজাই যুদ্ধ কৰি থাকে, যুদ্ধৰ হাতীৰ মাত, দবাৰ মাত, ঘণ্টাৰ মাত, কাঁহৰ মাত, সৈনিকৰ মাত, হয়নে বাৰু? এই কোলাহলবিলাক হৈ থাকে। অৰ্জুনে যেতিয়া এই ৰথটো এইফালে নিবা যেতিয়া কয়, কেনেকৈ ইচাৰা কৰে জানেনে? অৰ্জুনৰ ভৰিটো ভগৱন্তৰ কাণটোত লগাই দিয়ে। এই বাওঁ কাণটোত লগাই দিলে গম পাই যায় ভগৱান যে ৰথটো মই এইফালে নিব লাগিব। কৃষ্ণ, ইমান কষ্ট ভগৱানৰ। চক আপোনালোক, জগতৰ ঈশ্বৰ ইমান কষ্ট কৰিছে। অৰ্জুনে সোঁফালে যদি লগাই দিয়ে, তেনেহ'লে সোঁফালে ৰথটো লৈ যায় ভগৱানে। তেনেকুৱা এজন পৰমাত্মা ভগৱন্তৰ গোবিন্দৰ যশগুণ কীৰ্তন লীলা চৰিত্ৰৰ কথা প্ৰকাশ নকৰিলা, একোৱে প্ৰচাৰ নকৰিলা। সেইকাৰণে ব্যাসক অকণমান নাৰদে কৈছে, তোমাৰ কাৰণেতো গোটেই জগতখন নাশ হ'ল। নিৰন্তৰে পশুৰ তুমি লোৱাই লাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। কি কৰিলা? পুৰাণবিলাক লিখিলা, তাত কামনা সোমাই দিলা। বাপে শ্লোক এটা কৈ গ'ল, বোলে ধৰ্ম পূৰ্জিত কৈত্ৰবত্ৰ পৰমম নিমৎসাৰাণম সাতাম। বোলে ধৰ্মত কপট সোমাই দিলা। কপট মানে কি? কামনা। ধৰ্মত পূৰ্জিত কৰ্তব্যত্ব, তাৰমানে কৰ্তব্যত্ব মানে হৈছে কামনা, কপট। বোলে ধৰ্মটো কপট, বোলে ধৰ্মটো কপট সোমাই দিলে। যিমান পুৰাণবিলাক লিখিলে তাত কামনা লিখি দিলে। তুমি আমুক দেৱতাক পূজা কৰিবা, তামুক ফল পাবা। অ হৰি অ ৰাম। গণেশক পূজা কৰিবা, সিদ্ধি পাবা। বুজি পাইছেনে? ইন্দ্ৰ দেৱতাক পূজা কৰা, ইন্দ্ৰিয় তুষ্ট হ'ব, হয়নে বাৰু? গন্ধৰ্ব দেৱতাক পূজা কৰিবা, বোলে তুমি দেখিবলৈ ধুনীয়া হ'বা। লক্ষ্মীক পূজা কৰিবা, অ হৰি টনটন গোপাল আহিব। ধনং দেহিং পুত্ৰং দেহিং মনোৰমা ভাজ্যং দেহিং, অকল দেহিঙতে তুমি লগাই দিলা মানুহবিলাকক। সেইকাৰণে কি হ'ল?
বোলে স্বভাৱত লম্পট, মানুহবিলাক কলিযুগৰতো এনেই স্বভাৱত লম্পট, হয়নে বাৰু? বোলে স্বভাৱত লম্পট বিষয়ত অনুৰাগ, কি কৰিলে বাৰু? বোলে স্বৰ্গ পাইব বুলি ৰংগই কাটৈ হংস চাগ, দিলে লগাই। বোলে কলিযুগৰ মানুহ এনেই স্বভাৱত লম্পট, লাগেই হৈ থাকে, কাকো নালাগে বুলি নক'ব। আপুনি যি দিয়া, বোলে ৰসগোল্লা দিয়ে সেইটোকো ল'ব, আলকাতৰা যদি ৰাস্তাত পৰি থাকে আলকাতৰাটো যদিও বোলে প্লেট নিচিনা হৈ গৈছে, বোলে ক'ৰবাত বোকা হৈছে যদি এই প্লেটটো দিব লাগিব তাক, ধুমধাম বোলে কোনো নেদেখাকৈ ভৰাই দিব, আলকাতৰাটোকো ভিতৰত সোমাই দিব। অ' হৰি অ' ৰাম। স্বভাৱত লম্পট বিষয়ত অনুৰাগ, বিষয়ী মানুহ, বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগৈ কাটৈ হংস চাগ, তুমিতো বেদত লিখি দিলা। কি গীতাত কৈছে বোলে যজ্ঞেৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে তেক্তাম ভুক্তম স্বৰ্গলোকম বিশালম, তেক্তাম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্যম মৃত্যুলোকে বাসান্তে। যেতিয়া পুণ্য আদায় চফা, লগে লগে তাৰ পৰা অ' হৰি মৃত্যুলোকত নামি যায়। সেইকাৰণে কৈছে যে সেইজন ভগৱান পৰমাত্মাৰ লীলা চৰিত্ৰ এতিয়া তুমি লিখিব লাগিব। আৰু যেতিয়াই ভগৱন্তৰ লীলা চৰিত্ৰ লিখিলে একেবাৰে শেষৰ পুৰাণ মহাভাগৱত। আৰু ভাগৱত লিখাৰ পিছত বেদব্যাসে এটা কলম নিলিখিলে, এটা আখৰো নিলিখিলে, আগ নবঢ়ালে। কাৰণ ভাগৱত লিখাৰ পিছত লিখিবলৈ আৰু বাকীয়ে নাথাকিলে। 5 লাখ শ্লোক লিখিলে বেদব্যাসে। গতিকে বাপাইসকল, এতিয়া সেইজন ভগৱন্তৰ লীলা চৰিত্ৰবিলাক আপুনি মই গাব লাগিব। ইয়াত কৈছে গোপগণে গয়া পাছে বৰ্জত কহয় কথা, আশ্চৰ্য শুনিও নিৰন্তৰে, আহিল অসুৰ গোট মাৰিয়া মুষ্টিৰ চুট, তাৰ প্ৰাণ লৈলা হলধৰে। হলধৰ কোন? বোলে ভগৱন্তৰ অংশ অৱতাৰ, হয়নে বাৰু? অংশ অৱতাৰ। ভগৱন্ত যিমান অৱতাৰ হয় নিজৰ মানে সাৰথী হিচাপে, যেনেকৈ ৰাম অৱতাৰ হৈছিল লক্ষ্মণক লৈ আহিছিল, ঠিক কৃষ্ণ অৱতাৰতো হলধৰ হৈছে, হয়নে বাৰু? তাৰপিছত কৈছে অগ্নিক পিলন্ত মুখে, গৰু সমে আমাহাক বনজুয় বেৰিলেক। ইয়াত উপলব্ধি কৰিছে কথাটো যে গৰু সমে আমাহক বনজুয়ে বেৰিলেক, খন্তেকতো পুৰি মৰো আমি, অগ্নিক পিলন্ত মুখে তাৰিয়া আনিলা সুখে, আমাহাক আজি কৃষ্ণ কৃপাময়। গতিকে এটা কথা ইয়াত বৰ সুন্দৰ দৰ্শনত পাইছোঁ যে আমাৰ চৰকাৰখনো গৰুক ৰক্ষা কৰিম বুলিয়ে প্ৰতিশ্ৰুতি দিয়ে। গৰু মানে গাই হত্যাটো বন্ধ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিয়ে। আমাৰ বিজেপি চৰকাৰে দিছিলে। এতিয়া কিন্তু গাই হত্যাটো বেছিহে হৈছে, অসমতে নহয় গোটেই বিভিন্ন ভাৰতবৰ্ষতে হৈছে। কাৰণ গৌ হত্যা, ব্ৰাহ্মণক ৰক্ষা, ভকত বৈষ্ণৱক ৰক্ষা, এইবিলাক প্ৰতিশ্ৰুতি দিয়ে। মঠ মন্দিৰ ধ্বংস নোহোৱা, নামঘৰ ধ্বংস নোহোৱা, এইবিলাকৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু সেই প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব নোৱাৰে। যেতিয়াই গাদীত যায় ঔ হৰি অ ৰাম, বোলে লংকাত গ'লে চবেই ৰাৱণ হৈ যায়, চব কথা পাহৰি যায়, হয়নে? ধৰ্মক আমাৰ ৰাজনৈতিকৰ মানুহবিলাকক আমি আশা কৰিব পাৰিমনে বাৰু যে ধৰ্ম তেওঁলোকৰ পৰা ৰক্ষা হ'ব বুলি? নোৱাৰে। তাক ৰক্ষা কোনে কৰিছে? আমাৰ ভকতসকলে কৰিছে, আমাৰ বুধেশ্বৰ বৰা বাপে কৰিছে, আমাৰ বাপসকলে কৰিছে। আজি যদি এনেকুৱা অনুষ্ঠানবিলাক পাতি ভকতৰ মনত যিবিলাক ক্লেশ আছে, আজি আমাক যদি ভগৱানে যদি উগাণ্ডাত জন্ম দি দিলেহেঁতেন, আফ্ৰিকাত যদি জন্ম দিলেহেঁতেন, আমি সদায় কেঁচা মাংস খাই থাকিলোহেঁতেন এতিয়া। অ হৰি, সেইকাৰণে আমি ধন্যবাদ দিব লাগিব। ধন্য ধন্য ভাৰতবৰ্ষ, আমি যে ভাৰতবৰ্ষত জন্ম পালোঁ, আমি ভগৱন্তক ধন্যবাদ দিব লাগিব। যদি আমাক ইউগাণ্ডাত জন্ম দি দিলেহেঁতেন, আমি আজিলৈকে কেঁচা মাংসই খাই খাই আমাৰ গোটেই পৰিয়াল বংশ শেষ হৈ গ'লহেঁতেন। সেইকাৰণে কৈছে গৰু সমে আমাহাক বনজুয় বেৰিলেকে, কৃষ্ণই গৰুক ৰক্ষা কৰিছে, হয়নে বাৰু? খন্তেকত পুৰি মৰো আমি, মৰিবলৈ লৈছিলোঁ, অগ্নিক পিলন্ত মুখে, অগ্নিক পানীৰ নিচিনা পি খাই পেলালে কোনে? ভগৱান কৃষ্ণ, হয়নে বাৰু? তাৰিয়া আনিলা সুখে, আমাহাক আজি কৃষ্ণ স্বামী, সেইজন কৃষ্ণ স্বামীয়ে আমাক ৰক্ষা কৰিলে। কোনে কৈছে? এইটো গোপগোপীসকলে, হয়নে বাৰু? তাৰপিছত কৈছে এই ৰাম শুনি বৃদ্ধ গোপ হব, অবৰ্জে ৰজতে ক নাৰী, সবাৰো বিস্ময় ভৈলা মন, জানিলে ক কৃষ্ণ ৰাম মানুহ হন্ত নিস্তে,
দেৱতো উত্তম দুয়োজন। দেৱ এইকাৰণে কৈছে, এই যে কৈছে এই যে দেৱৰো উত্তম দৈৱকী নন্দন, হয়নে বাৰু? ধৰ্মৰো উত্তম নাম, হয়নে বাৰু? আৰু শাস্ত্ৰৰো উত্তম গীতা ভাগৱত, হয়নে বাৰু? গতিকে এই যে দৈৱকী নন্দন আমাক ৰক্ষা কৰিলে। তাৰপিছত কৈছে ইয়াতি প্ৰেম ভাৱে অবেঢ়িয়া দুই ভাগ্য চাৰে অপৰম হৰি